কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে চীন থাইলেণ্ড হংকং পাকিস্তানত ইতিমধ্যে কোভিডে আতংকৰ সৃষ্টি কৰিছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কোভিডে আৰু তাৰ মাজতে এতিয়া কোভিডক লৈ ভাৰততো অধিক ভয়াৱহতা নামি পৰিছে আৰু যাৰ বাবে কোভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ ভাৰতত দিল্লীত ইতিমধ্যে চৰকাৰে এছঅপি জাৰি কৰিছে ৰাজধানী দিল্লীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ এই পৰ্যন্ত 23 জনলৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা জাৰি কৰা হৈছে সাৱধানতা সাজু কৰা হৈছে হস্পিটাল মুঠতে সমগ্ৰ দেশত বৰ্তমান পৰ্যন্ত 270 জনৰো অধিক লোক কোভিডত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ কোভিডক লৈ এয়া চৰকাৰৰ প্ৰথমখন এছঅপি আৰু এই এছঅপি জাৰি কৰা হৈছে ৰাজধানী দিল্লীত ভাৰতত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ পিছতে প্ৰকাশ পাইছে ৰাজধানী দিল্লীত এছঅপি চীন থাইলেণ্ড হংকং ছিংগাপুৰ পাকিস্তানৰ পিছত ভাৰততো এইবাৰ কোভিড আতংক দেখিবলৈ পোৱা গৈছে গুজৰাটত একেদিনাই 9 জনলৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা আৰু দিল্লীত কোভিডত আক্ৰান্ত হৈছে 23 জনকৈ লোক নয়ডাতো ধৰা পৰিছে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা প্ৰথমটো কেছ ধৰা পৰিছে তামিলনাডু মহাৰাষ্ট্ৰ কৰ্ণাটক উৰিষ্যাত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড কেছ ভাৰতত এবাৰ কোভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু কোভিডৰ এই নতুন যি উপসংহাৰ এই উপসংহাৰ আটাইতকৈ শক্তিশালী ৰূপত আহিছে NP181 ভেৰিয়েণ্টৰ এগৰাকী আৰু LF7 ভেৰিয়েণ্টৰ 4 গৰাকীকৈ লোক ইতিমধ্যে চিনাক্ত কৰা হৈছে কেৱল মে মাহতে কেৰালাত 273 গৰাকী লোক আক্ৰান্ত হৈছে কোভিডত আৰু দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত ৰোগীৰ সংখ্যা কেৰালাত বুলি জানিব পৰা গৈছে এই দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰিছে এছঅপি চিকিৎসালয়সমূহলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে দেশৰ প্ৰতিখন চিকিৎসালয়তে ৰাজধানী দিল্লীৰ প্ৰতিখন ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়তে বিছনা অক্সিজেন ভ্যাকচিন আৰু অন্যান্য অত্যাৱশ্যকীয় ঔষধ যুগুত কৰাৰ পৰামৰ্শ দিছে ভেন্টিলেটৰ অক্সিজেন কনচেন্ট্ৰেটৰ বাইপিএ এপি মেচিন আৰু পিএসএ প্লান্টৰ আদি কাৰ্যক্ষম কৰি ৰখাৰ নিৰ্দেশ দিছে আৰু সকলো আক্ৰান্ত লোকক উন্নত মানৰ চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিছে বিভাগৰ তৰফৰ পৰা আৰু যিসকল লোক কোভিডত আক্ৰান্ত হৈছে তেওঁলোকৰ শেহতীয়া ভ্ৰমণ ইতিহাস ইতিমধ্যে যুগুত কৰাত ব্যস্ত আছে বিভাগীয় লোক তেওঁলোক শেহতীয়াকৈ কৰবাত ঘূৰিবলৈ গৈছিল নেকি সেই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিছে যিহেতু যথেষ্ট সংক্ৰমণ বৃদ্ধি পাইছে আৰু কেৱল ভাৰততে নহয় বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহতো ইতিমধ্যে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ গতিকে ভ্ৰমণ ইতিহাস যুগুত কৰাটো খুবেই প্ৰয়োজনীয় হৈছে গতিকে এই কেইটা দিনত যদি আপুনি অন্য স্থানলৈ ভাৰতৰ বাহিৰলৈ যদি ফুৰিবলৈ যাম বুলি ভাবিছে তেনেহলে আপুনি সকলো কিন্তু কোভিড সজাগতা বিধি পালন কৰিব লাগিব স্বাস্থ্য বিধি সকলো পালন কৰিব লাগিব দেশবাসীক কোভিড সজাগতা মানি চলাৰ আহ্বান জনাইছে এতিয়া কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা ডাঙৰ খবৰ এই মুহূৰ্তত আমি পুনৰ জনাইছো সমগ্ৰ দেশবাসী যি সময়ত চিন্তাত পৰি আছে কোভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ চিন্তিত হৈ উঠিছে সেই সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা ৰাজধানী দিল্লীত ইতিমধ্যে এই এছঅপি জাৰি কৰিছে আমি পুনৰ জনাইছো ৰাজধানী দিল্লীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ ডাঙৰ খবৰ আজিৰ দিনটোৰ এই পৰ্যন্ত 23 জনলৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা আৰু যাৰ কাৰণে জাৰি কৰা হৈছে সাৱধানতা সাজু কৰা হৈছে চিকিৎসালয়সমূহ সকলো ব্যক্তিগত চিকিৎসালয় আৰু চৰকাৰী চিকিৎসালয়তে এতিয়া সকলো ধৰণৰ সুবিধা উপলব্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়া হৈছে চিকিৎসা বিভাগৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশ আহিছে আৰু গতিকে সকলো দেশবাসী এতিয়া সাৱধান হোৱাৰ সময় আপোনাৰ যদি বাৰে বাৰে জ্বৰ উঠিছে আপুনি অবহেলা নকৰিব চিকিৎসকৰ ওচৰলৈ যাওক পেৰাচিটামল ঔষধ বা জ্বৰৰ অন্যান্য ঔষধ যদি আপুনি লৈছে তেনেহলে 2টা দিনতে আপোনাৰ জ্বৰ ভাল হ'ব লাগিব যদি জ্বৰ ভাল নহয় চিকিৎসকৰ পৰামৰ্শ লওক কোভিড টেষ্ট কৰাওক আৰু কাহ শুকান কাহ ডিঙিৰ হুৰহুৰতি ডিঙিৰ বিষ যদি হৈছে আপুনি তেনেহলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজন পানী লগা হৈছে নেকি নাকেৰে উশাহ পোৱা নাই নেকি উশাহ যদি আপোনাৰ কষ্ট হৈছে বুকুৰ বিষ হৈছে লগে লগে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক এইবাৰ কোভিডৰ এই নতুন ভেৰিয়েণ্টৰ বাবে চকুৰ অসুখ হৈছে চকু ৰঙা পৰে চকুৰ বিষ হয় চকুৰে সঘনাই পানী ওলাই থাকে আৰু পোৱাৰ সময়ত চকু ফেচ কৰি দেখিবলৈ পোৱা যায় উপৰি থাকে যেহেতু মেলিব নোৱাৰে চকু গতিকে এই উপসংহাৰ আটাইতকৈ শক্তিশালী গতিকে এনেধৰণৰ সমস্যাৰো আপুনি সন্মুখীন হ'ব পাৰে
বিভিন্ন পেটৰ সমস্যাটো আপুনি ভুগিব পাৰে, প্ৰচণ্ড মূৰৰ বিষ হ'ব পাৰে, মূৰ কামুৰিব পাৰে, সৰ্বশৰীৰ বিষ হ'ব, গোন্ধ নোপোৱা হ'ব, জিভাৰে সোৱাদ নোপোৱা হ'ব, আপোনাৰ ভোক নলগা হ'ব। গতিকে এনেধৰণৰ সমস্যা যদি হৈছে আপুনি শীঘ্ৰে চিকিৎসকৰ সহায় লওক। সাধাৰণ জ্বৰ বুলি বা সাধাৰণ অসুখ বুলি আপুনি যদি অৱহেলা কৰে তেনেহ'লে কিন্তু বিপদ নিশ্চিত। যাতে লকডাউনৰ পৰিৱেশ পুনৰ ঘূৰি নাহে, বিশ্বত যাতে পুনৰ অচলাৱস্থাৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি নিজে সচেতন হ'ব লাগিব, নিজৰ স্বাস্থ্যৰ যতন সকলোৱে ল'ব লাগিব। আৰু ৰাজধানী দিল্লীত ইতিমধ্যে SOP জাৰি কৰিছে কভিডক লৈ। আমি পুনৰ জনাইছো কভিডৰ এতিয়া দ্ৰুত সংক্ৰমণ দেখিবলৈ পোৱা গৈছিলে। পূৰ্বতে দুটাকৈ বছৰ কভিডে কিদৰে ত্ৰাস সৃষ্টি কৰিছিলে সেয়া সমগ্ৰ বিশ্ববাসীয়ে দেখিলে। অৰ্থনৈতিক সংকটত পৰিব লগা হৈছিল সমগ্ৰ বিশ্ব কভিডৰ বাবে। গতিকে এই মহামাৰী কভিডে এইবাৰ যাতে এনেধৰণৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে প্ৰত্যেকেই সজাগতা অৱলম্বন কৰিব লাগিব। সকলোৱে চেনিটাইজাৰ ব্যৱহাৰ কৰক, সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক। আপোনাৰ যদি জ্বৰ হৈছে, পানী লগা হৈছে, কাহ হৈছে বা শাৰীৰিক সমস্যা হৈছে, এইকেইটা দিনত আপুনি বিদ্যালয়লৈ নপঠিয়াব, ঘৰতে ৰাখক। বা বিদ্যালয়ত যদি অন্যান্য ছাত্ৰ ছাত্ৰী যদি অসুস্থ হৈছে তেনেহ'লে সেই সকল ছাত্ৰ ছাত্ৰীৰ পৰা সংস্পৰ্শৰ পৰা যাতে আঁতৰি থাকে আপোনাৰ সন্তান, তাৰ বাবে আপুনি ব্যৱস্থা কৰক। ছাত্ৰক আপোনাৰ সন্তানক আপুনি বাৰে বাৰে কৈ পঠিয়াওক মুখৰ পৰা কেতিয়াও মাস্ক নোখোলে। আৰু যিসমূহ আপুনিয়ে কওক বা অন্যান্য লোকে কওক, যেতিয়া বাছত উঠিব বা অন্যান্য পাব্লিক বাহনত যেতিয়া যাত্ৰা কৰিব, ৰেল যাত্ৰা কৰিব, ফ্লাইটত যাত্ৰা কৰিব, যেতিয়া আপুনি দূৰত যেতিয়া যাত্ৰা কৰিব, য'তেই নহওক কিয় মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব। আপুনি হাতত চেনিটাইজাৰ বটল লৈ যাব, হাতত আপুনি চেনিটাইজাৰ বটল এইকাৰণেই লৈ যাব, সঘনাই আপুনি চেনিটাইজাৰ ব্যৱহাৰ কৰিব। যেতিয়া আপুনি কোনো খাদ্য সামগ্ৰী হাতত ল'ব তাৰ পূৰ্বেও যদি হাত ধোৱাৰ ব্যৱস্থা নাথাকে চেনিটাইজাৰ নিশ্চিতভাৱে আপুনি ব্যৱহাৰ কৰিবই লাগিব। আৰু সঘনাই হাত ধোৱাৰ ব্যৱস্থা কৰক। আপোনাৰ সন্তানকো আপুনি শিকাওক, বাৰে বাৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ শিকাওক, হেণ্ড ৱাছ আৰু চাবোন সঘনাই ব্যৱহাৰ কৰিবলৈ শিকাওক। কিয়নো কভিডে এতিয়া পুনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে এই সংক্ৰমণ ৰোধ কৰিবৰ বাবে সকলোৱে স্বাস্থ্যবিধি মানি চলিব লাগিব আৰু সকলোৱে নিজে এইসমূহ নীতি নিয়ম পালন কৰিব লাগিব। আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি প্ৰতিগৰাকী লোকে সাৱধান হ'ব লাগিব, সজাগ হ'ব লাগিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তুলিব লাগিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তুলিবৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সকলোৱে, খাদ্যৰ ক্ষেত্ৰত সকলোৱে সজাগ হ'ব লাগিব। যিকোনো খাদ্য সেৱন নকৰিব, পদপথত ওলোৱা মুকলি তুলোৱা যিসমূহ খাদ্য আছে সেইসমূহ খাদ্য আপুনি এতিয়া সেৱন নকৰিব। যিমানেই গৰম বাঢ়িছে, গৰম বতাহ বলিছে, সিমানেই এতিয়া কভিড সংক্ৰমণ বৃদ্ধি পাইছে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা যদি আপুনি শক্তিশালী কৰি ৰাখিবলৈ হয় তেনেহ'লে আপুনি বেছিকৈ পানী খাব, দিনটোত আপুনি যথেষ্ট সংখ্যক পানী খাব। আৰু যিমান গৰম হ'লেও পাৰিলে গৰম পানী খাবলৈ চেষ্টা কৰিব, কুহুমীয়া গৰম পানী খাবলৈ চেষ্টা কৰিব। আৰু সমান্তৰালভাৱে যদি আপোনাৰ চৰ্দি হয়, কাহ হয় তেনেহ'লে গৰম পানী খোৱাটো বাধ্যতামূলক। আৰু ভাপ লোৱাৰ অভ্যাসো লগতে আপুনি গঢ়ি তুলিব লাগিব। গতিকে সকলোৱে স্বাস্থ্যবিধি মানি চলক, কভিড বিধি মানি চলক। ৰাজহুৱা স্থানলৈ যদি আপুনি যায়, কোনো ধৰ্মীয় অনুষ্ঠানলৈ যায় বা ৰেল ষ্টেচন হওক বা এয়াৰপৰ্ট হওক, চিকিৎসালয় হওক বা যিকোনো স্থানলৈ আপুনি যদি যায় তেনেহ'লে আপুনি চেনিটাইজাৰ লগত লৈ যাব, মাস্ক পৰিধান কৰিব, সামাজিক ব্যৱধান মানি চলিবলৈ নাপাহৰিব। পূৰ্বতে নিশ্চয় মনত আছে দোকানলৈ যাওঁতেও আপুনি কিদৰে শাৰী পাতিব লগা হৈছিল, বগা বগা এটা ৰাউণ্ড দিয়া হৈছিল। গতিকে সেই নিৰ্দিষ্ট দূৰত্ব হয়তো আপোনাৰ এতিয়াও মনত আছে। গতিকে সেই নিৰ্দিষ্ট ব্যৱধানতে আপুনি ৰ'ব যাতে কোনো ধৰণৰ সংস্পৰ্শলৈ নাহে। আৰু যদি অসুস্থ লোক, আপোনাৰ পৰিয়ালত যদি কোনো লোক অসুস্থ হৈছে তেনেহ'লে আপুনি সেই লোকসকলৰ পৰা আঁতৰত থাকিব। বিশেষকৈ আপোনাৰ ঘৰত থকা কণমানি সন্তান আৰু যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকক আঁতৰাই ৰাখক যাতে কভিডৰ সংক্ৰমণ বৃদ্ধি নহয়। কিয়নো শিশু আৰু বয়োজ্যেষ্ঠৰ বাবে এইবাৰ কভিডৰ এই উপসংহাৰ যথেষ্ট শক্তিশালী আৰু যথেষ্ট ভয়ংকৰ ৰূপত আহিছে। আৰু এফালে যিসকল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে, বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে, হৃদযন্ত্ৰৰ অসুখত যদি ভুগি আছে বা মধুমেহ ৰোগত যদি আক্ৰান্ত হৈ আছে বা অন্যান্য দুৰাৰোগ্য ৰোগত যদি আক্ৰান্ত হৈ আছে তেওঁলোকৰ বাবে অধিক সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। এইবাৰ কভিডৰ পৰা সকলোৱে যাতে সজাগ হয়, সচেতন হয়, পুনৰ যাতে লকডাউনৰ পৰিৱেশ ঘূৰি আহিব লগা নহয় তাৰ বাবে আগতীয়াকৈ SOP জাৰি কৰা হৈছে। সকলোৱে এই SOP মানি চলিব লাগিব। ৰাজধানী দিল্লীত এতিয়া ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমণ। ৩টা বৰ্ষৰ ভিতৰত এইবাৰ দিল্লীত সৰ্বাধিক হৈছে। এটা দিনত যিহেতু 23 জনকৈ লোক আক্ৰান্ত হৈছে। এফালে সমগ্ৰ দেশত আজিৰ দিনটো পৰ্যন্ত 273 জনৰো অধিক লোক আক্ৰান্ত হৈছে। আৰু কেৰালাতে সৰ্বাধিক আক্ৰান্তৰ হাৰ বুলি জানিব পৰা গৈছে। সমগ্ৰ দেশতে এতিয়া বৰ্তমানলৈকে ৩০০ৰো অধিক লোক কভিডত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে। ডাঙৰ খবৰ আমি পুনৰ জনাইছো, সকলোৱে এতিয়া সাৱধানতা অৱলম্বন কৰিব লাগিব। কভিডক লৈ নতুন SOP আহিছে ৰাজধানী দিল্লীত। SOP জাৰি কৰিছে চীন, থাইলেণ্ড, হংকং, ছিংগাপুৰত। পাকিস্তানৰ পিছত এতিয়া ভাৰতত কভিড আতংক দেখিবলৈ পোৱা গৈছে। গুজৰাটত একেদিনতে 9 জুনলৈ বৃদ্ধি পাইছে কভিড আক্ৰান্ত লোকৰ সংখ্যা। দিল্লীত কভিডত আক্ৰান্ত হৈছে 23 জনকৈ লোক। নয়ডাতো ধৰা পৰিছে প্ৰথমটো কভিড কেছ। তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, উৰিষ্যাত ক্ৰমাৎ বৃদ্ধি পাইছে কভিড কেছ। ভাৰতত এইবাৰ কভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ অধিক বৃদ্ধি হৈছে আৰু এই
নতুন ভেৰিয়েণ্ট যথেষ্ট শক্তিশালী MB181 ভেৰিয়েণ্টৰ এগৰাকী আৰু LF7 ভেৰিয়েণ্টৰ 4গৰাকী লোক দেখিবলৈ পোৱা গৈছে আৰু কেৱল মে মাহতে কেৰালাত সৰ্বাধিক লোক কোভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে আৰু এই দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰিছে এছঅপিৰ ৰাজধানী দিল্লীত চিকিৎসালয়সমূহত এতিয়া বিচনা পৰ্যাপ্ত থাকিব লাগিব অক্সিজেন চিলিণ্ডাৰ পৰ্যাপ্ত থাকিব লাগিব ভেকচিন আৰু অত্যাৱশ্যকীয় যিসমূহ ঔষধ যুগুত কৰাৰ বাবে পৰামৰ্শ দিছে বিভাগৰ তৰফৰ পৰা ভেণ্টিলেটৰ অক্সিজেন কনচেন্ট্ৰেটৰ বাইপিএপি মেচিন জেনেৰেটৰ আৰু PSA প্লান্টৰ ব্যৱস্থাও থাকিব লাগিব সকলো যাতে কাৰ্যক্ষম হৈ থাকে তাৰ বাবে নিৰ্দেশ দিছে সকলো আক্ৰান্ত লোকক উন্নত মানৰ চিকিৎসা প্ৰদানৰ বাবে বিভাগৰ তৰফৰ পৰা নিৰ্দেশ দিছে আৰু ইতিমধ্যে যিসকল লোক কোভিডত আক্ৰান্ত হৈছে প্ৰত্যেকৰে ভ্ৰমণী বিভাগ যুগুত কৰাত ব্যস্ত আছে বিভাগীয় লোক শেহতীয়াকৈ তেওঁলোক কোন স্থানলৈ গৈছিল কাৰ লগত তেওঁলোকৰ সংস্পৰ্শ হৈছিল সকলো কথা ইতিমধ্যে যুগুত কৰাত ব্যস্ত আছে বিভাগীয় লোক দেশবাসীক কোভিড সজাগতা মানি চলাৰ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে